ফণীভূষণৰ প্ৰচাৰ বৰপেটা সংসদীয় সমষ্টিৰ শাসক পক্ষৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী এইবাৰ বাৰুকৈয়ে চৰ্চিত। ফণীভূষণ চৌধুৰীৰ হোৱা নাই কি নিৰ্বাচনী প্ৰচাৰ সভাতে একেবাৰে দুৰ্ঘৰ টোপনি। এইবাৰ চৰ্চাত ফণীভূষণৰ এক্সক্লুচিভ ভাষণৰ বাবে বৰপেটা ৰোডত ফণীভূষণৰ সভা লগত মন্ত্ৰী কেশৱ মহন্তসহ বহুজন। ভাষণতে ফণীভূষণে মনত পেলালে জীৱনৰ বিশেষ অভিজ্ঞতা। কাপোৰ কানি চাল চলন তেনেই সাধাৰণ ফণীভূষণৰ এবাৰ কি হ'ল শুনক। মন্ত্ৰী থকা কালত মইতো এস্কৰ্ট নাথাকে, মোৰ PSO এজন আছে। তাৰমানে PSO জনে তাৰমানে চাৰ্ট তাৰমানে একদম পুৰা লগে ইনচাইট টিনচাইট কৰি বঢ়িয়া একদম টিপটপ সৃষ্টি কৰা আছে। তাৰমানে আমি একটা গেলোঁ বঙাইগাঁও মছজিদ নহয় দেই, একটা নামিলোঁ, তেওঁ তাৰমানে PSO জন নামিল, ময়ো নামিলোঁ। তাৰমানে তাৰ যিখন গাঁৱত গৈছোঁ তাৰে ৰাইজে PSO জনকে চাৰ কৈ তাৰমানে MLA মন্ত্ৰীৰ কথা ক'ব আৰম্ভ কৰিলে। মই কৈছোঁ বঢ়িয়া, মই কৈছোঁ বঢ়িয়া, মই আছোঁ, মই আছোঁ। এই এটা ঘটনা মোৰ 1996 চনৰ কথা। মন্ত্ৰী হৈছে ফণীভূষণ। তাৰপিছত 96 যেতিয়া আমাৰ চৰকাৰ হয় তেতিয়া আফচোন মুভমেণ্ট চলি আছিল ন, বিৰাট মাৰাঘাটা চলি আছিল নহয়। টংলাত হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপালজনক তাৰমানে গুলিয়াই মাৰিলে। তাৰমানে আমি গুলিয়াই মাৰাৰ পিছত তাৰমানে আমাৰ চিভিজন প্ৰফুল্ল কুমাৰ মহোদয় ক'লে যে তোমালোক যোৱা। আমি বিহুৰাম বৰণ কৰিছোঁ। আমি তাৰমানে চাৰিজনক পঠালে আমাক, এটা মই, এটা ৰমেন কলিতা, এটা নুৰুল হুছেইন আৰু এটা হৈছে দুৰ্গাদাস বড়ো। দুৰ্গাদাস বড়ো MLA নহয়, মন্ত্ৰীও নহয়। দুৰ্গাদাস বড়ো পুৰা নেতাৰ ড্ৰেছ পিন্ধি গৈছে, একদম পাজামা ফটফটা একদম বঢ়িয়া পিন্ধি গৈছে তাৰমানে। তাৰপিছত আমি গৈ পালোঁ, গৈ পোৱাৰ পিছত তাৰমানে ছোৱালীজনী তাৰমানে চাৰৰ ছোৱালীজনী তাৰমানে দুৰ্গাদাস বড়োৰ বুকত ধৰি চাৰ্টত ধৰি পুৰা টানি কিয় মাৰি না অমুক তমুকে জাগা কৰি আছে। মইতো বস্তুটো ভাবিছোঁ যে এইটো পৰিৱেশটো চেঞ্জ হ'ব, মই লাহেকৈ ওলাই মই ৰাস্তাত বহি আছোঁ আৰু আৰামত থিয় হৈ আছোঁ মোটামুটি। প্ৰতিদ্বন্দ্বী তথা সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে চুলিত ৰং লগায়, ফণীভূষণে নলগায়। এতিয়া তাৰ পিছৰখিনি শুনক। মই তাৰমানে চুলি ক'ৰত নকৰোঁ। এতিয়া আপোনালোকৰ যিজন তাৰমানে বিধায়ক বৰ্তমান, তেওঁ মোতকৈ সৰু নহয়, কিন্তু তাৰমানে চুলিত ৰং চং দি একদম ভাবে যে মানে কেঁচুৱা। আপোনালোকৰ বিধায়কজন দেই, তেওঁ ভাবে যে তোৰ বয়স নাইয়ে হোৱা একদম। তাৰমানে মই তোক কৈছোঁ বোলে তই মোৰ লগত ঘূৰ 10 দিন, তোৰ মই 12 বজা দিম। নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে ফণীভূষণৰ এই বৰ্ণনাই বাৰুকৈ খোৰাক দিয়ে উপস্থিত ৰাইজক। পিছে সাংসদ হোৱাৰ যি দুৰ্বাৰ বাসনা ফণীভূষণৰ হঠাৎ জাগ্ৰত হৈছে, তাৰ চূড়ান্ত ৰায়ো দিব বৰপেটা সংসদীয় সমষ্টিৰ ৰাইজে। ভিডিঅ' জাৰ্নেলিষ্ট ভূপেনৰ সহযোগত বৰপেটাৰ পৰা অনুপম অনিৰুদ্ধৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।